यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমত থকা উল্লেখনীয় কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ ভিতৰত কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰ এখন। ইয়াত বৰ্তমান 2এটা বিভাগক বাদ দি বাকী সকলোবোৰ বিভাগৰ কাম-কাজ চলি থকা হৈছে। অসমত বৰ্তমান নাম সততে শুনি থকা ফলসমূহৰ ভিতৰত এবিধ হ'ল ড্ৰেগন ফ্ৰুইট বা ড্ৰেগন ফল। 100 গ্ৰাম ড্ৰেগন ফলৰ খাব পৰা অংশত থকা পুষ্টিগত সামগ্ৰীৰ পৰিমাণ এনেধৰণৰ: ভিটামিন চি 9 মিলিগ্ৰাম, নিয়াচিন B3 0.43 মিলিগ্ৰাম, ৰাইবোফ্লেভিন B2 0.045 মিলিগ্ৰাম, কেলৰি 60 কেলৰি, লো 0.65 মিলিগ্ৰাম, ফছফৰাছ 3.6 মিলিগ্ৰাম, কেলছিয়াম 8.8 মিলিগ্ৰাম, খাদ্যৰ উপযোগী আঁহ ফাইবাৰ 0.9 গ্ৰাম। এই ফল খালে শৰীৰত এক বিশেষ শক্তি দিয়ে, যিটোৱে শৰীৰত অক্সিজেনৰ চলাচলত সহায় আগবঢ়ায়। ইয়াৰোপৰি ড্ৰেগন ফলত থকা মেগনেছিয়াম এণ্টিঅক্সিডেণ্ট ধৰ্ম শৰীৰত ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধিত সহায় কৰে। এক কথাত ক'বলৈ গ'লে এই ফলবিধ মানৱ জাতিৰ বাবে এক পৰম উপকাৰী ফল। গতিকে আহক এতিয়া ড্ৰেগন ফলবিধৰ বিশেষত্বৰ লগতে কেনেদৰে খেতি আৰম্ভ কৰিব পাৰে সেই বিষয়ে কিছু কথা জানি লওঁ। কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপত ড্ৰোন ফুলৰ এক প্ৰদৰ্শনমূলক খেতি আৰম্ভ কৰিছে। ড্ৰেগন ফলৰ বাবে স্থাপন কৰা চিমেণ্টৰ খুঁটাবোৰত লোহা সুমুৱাই দি ওপৰত টায়াৰ ৰখাৰ ব্যৱস্থা কৰিছে। গতিকে ড্ৰেগন ফলৰ খেতিৰ বিষয়ে কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ উদ্যান শস্য বিভাগৰ বিষয় বিশেষজ্ঞা শ্ৰীমতী দৰদী প্ৰিয়ম দুৱৰাই কি কয় শুনো। ড্ৰেগন ফ্ৰুটটো হৈছে আপোনাৰ এবিধ বিদেশী ফল, যিটো ফলৰ উৎপত্তি হৈছিলে আমেৰিকাৰ মেক্সিকোত। তাৰ পৰা আহি আহি আমাৰ ভাৰতবৰ্ষত 1990 চনৰ পিছত প্ৰথমবাৰৰ কাৰণে গুজৰাটত আৰম্ভ হৈছিলে। তাৰপিছত লাহে লাহে কৰ্ণাটকা, পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ আদিকে ধৰি বহুতো ৰাজ্যত কৰিবলৈ আৰম্ভ কৰে। আমাৰ অসমত পোনপ্ৰথমবাৰৰ বাবে 2016 চনত যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰই আনিছিলে এই ড্ৰেগন ফ্ৰুট অসমলৈ। তাৰ পাছত চিৰাং, কামৰূপ আদিকে ধৰি বহুতো জিলাত এই ড্ৰেগন শস্যৰ খেতি আৰম্ভ কৰিছে। আৰু যোৱা বছৰৰ পৰা আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰবিলাকেও এই ড্ৰেগন ফলৰ খেতি কৃষি বিজ্ঞান কেন্দ্ৰতে স্থাপন কৰিছে। এয়া হৈছে ড্ৰেগন ফলৰ গছ। আমি যোৱা বছৰ আৰম্ভ কৰিছিলোঁ। ড্ৰেগন ফলৰ কথা প্ৰথমে ক'ব লাগিব, কিয় এই ফল কৃষকে কৰিবলৈ লৈছে। আৰু এয়া হৈছে ড্ৰেগন ফল, আপোনালোকে দেখিছে। আৰু এই ড্ৰেগন ফলৰ যিটো বিশেষত্ব হৈছে আপোনাৰ ইয়াৰ যিটো সোৱাদ, এই সোৱাদটো বেলেগৰ লগত নিমিলে, বেলেগ ফলৰ লগতো নিমিলে। আৰু ইয়াৰ যিটো ৰং, এই ৰংটো খুব আকৰ্ষণীয়, সেইকাৰণে বজাৰত ইয়াৰ চাহিদা খুব বেছি। আৰু এই ফলটো 3 ধৰণৰ থাকে। এটা হৈছে ৰঙা, যিটো ভিতৰৰ অংশটো ৰঙা, ইয়াত দেখিছে। তাতে যিবিলাক গুটি থাকে সেই গুটিবিলাক খাব পাৰি।
আৰু আছে একে ধৰণৰে হয়, আৰু আছে দুবিধ যাৰ বাহিৰৰ ৰংটো ৰঙা ভিতৰতো বগা আৰু এনেধৰণে গুটি থাকে। আৰু 3 নম্বৰটো হৈছে বাহিৰৰটো হালধীয়া আৰু ভিতৰতো বগা এনেধৰণৰ গুটি থকা। 3 ধৰণৰ আছে আৰু এই আমাৰ অসমত বেছিকৈ এইবিধ কৰা হৈছে, যিটো ভিতৰতো ৰঙা হয় আৰু বাহিৰৰটো ৰঙা হয়। এই ফলত আচলতে আমাৰ বহুতো ঔষধি গুণো আছে, ভিটামিন, আমি খনিজ লৱণ, তাৰপিছতে আমাৰ চৰ্বি আৰু যিটো কাৰ্বহাইড্ৰেট গোটেইখিনিয়ে এই ফলত পোৱা যায়। আৰু সেইকাৰণে মানে এতিয়া চাহিদাটো বাঢ়ি গৈছে, কাৰণ ই বহুতো বেমাৰৰ কাৰণেও ভাল, ধৰক ডায়েবেটিছৰ কাৰণে ভাল, প্ৰেছাৰৰ কাৰণে ভাল, এনেধৰণৰ বহুতো বেমাৰৰ কাৰণে ভাল হয়। সেইকাৰণে ড্ৰেগন ফ্ৰুটটো মানুহে কৰিব লৈছে। বজাৰত ইয়াৰ প্ৰথমে মূল্য আপোনাৰ 700 টকালৈকে আছিলে কেজি, কিন্তু এতিয়া লাহে লাহে যিহেতু কৃষকসকলে কৰিবলৈ লৈছে, সেইকাৰণে বজাৰৰ দাম 200ৰ পৰা 300ৰ ভিতৰত হয়। আৰু 200ৰ পৰা 300ৰ ভিতৰত হোৱাৰ কাৰণে মানুহে কিনিবলৈ সক্ষম হৈছে। আৰু এতিয়া মই আপোনালোকক ড্ৰেগন ফ্ৰুটৰ কেনেকৈ কৰা হয় আৰু ড্ৰেগন ফ্ৰুটৰ পৰা কেনেকৈ পুলি কৰিব পাৰি বা ড্ৰেগন ফ্ৰুটত কেনেকৈ লগাব লাগে সেইখিনি আমি মই ক'ম। এয়া দেখিছেই, এয়া ড্ৰেগন ফ্ৰুটৰ ফলৰ গছ হয়। ড্ৰেগন ফলৰ গছৰ কাৰণে যিহেতু এইটো কেকটাছ জাতীয় এবিধ উদ্ভিদ গছ হয়, সেইকাৰণে আৰু ইয়াৰ যিটো ডাল হয়, ডালবিলাক খুব পাতল হোৱাৰ কাৰণে ইয়াত আপোনাৰ এটা মানে ছাপৰ্ট লাগে, সেইকাৰণে খুঁটা আমি কৰিব লাগিব। আৰু যিহেতু এই গছ 20 বছৰৰ ওপৰলৈকে ফল দি থাকে, দিয়াৰ কাৰণে আমি পকাৰ খুঁটা বনালে ভাল হয়। বহুতে কৰে কি বাঁহৰ খুঁটাও বনায় আৰু কিছুমান ফ্ৰেমো বনাই লয় যাতে এই খেতি কৰিব পাৰি। আমি খুব কম খৰচত কৰিবলৈ চেষ্টা কৰিছোঁ, সেইকাৰণে আমি প্ৰায় এনেকুৱা খুঁটাত আমি কৰিব লৈছোঁ। আৰু এনেকুৱা খুঁটাত কৰিলে প্ৰায় 1000 মান টকাত খুঁটাটো হৈ যায়। আৰু এটা খুঁটাত আমি তিনিটা 2টা বা 4টা আমি ডাল দিব লাগে। আৰু এই ডাল তলৰ পৰা ওপৰৰ খুঁটাৰ ওপৰলৈকে আহোঁতে আমি তলৰ পৰা 1টা বা 2টা ডালহে আহিবলৈ দিব লাগে। যেতিয়া এই ডাল প্ৰায় আপোনাৰ 1 বছৰৰ ভিতৰত ওপৰ পোৱাৰ পিছত যেতিয়া এই ওপৰত আমি এইটো টায়াৰ দিছোঁ, এই টায়াৰৰ মাজেদি আমি ওপৰেদি আমি উলিয়াই দিম। তাৰপিছত আমি তাক মানে ডাল যাবলৈ দিব পাৰোঁ। আৰু তেনেকৈ কৰা হয় এইটো কাৰণে যাতে তলৰ পৰা ওপৰত পাওঁতে আমি ছাইডৰ যিমানবিলাক ডাল আহে সেইবিলাক কাটি দিওঁ, কাৰণ যদি আমি কাটি নিদিওঁ তেতিয়া এই ডালবিলাক সোনকালে ডাঙৰ নহ'ব আৰু আমি যিটো ফল পাব লাগে আমি 1 বছৰত, সেইটো আমাৰ দেৰি হ'ব পাওঁতে। সেইকাৰণে এতিয়া আমি এনেকৈ কৰিব লাগিব। আৰু পুলি বনাওঁতে আমি সদায় 1 বছৰীয়া যিবিলাক ডাঠ সেউজীয়া ৰঙৰ হয়, তেনেকুৱা ধৰণৰ ডাল কৰিব লাগে। আৰু তাত সদায় যেতিয়া আমি ডাল কৰাৰ মানে সময়ত লগালগ কটাৰ পিছতে আমি যিটো খোলা অংশত সেইখিনিত আমি ভেঁকুৰনাশক লগাবই লাগিব আৰু 2-3 দিন তাক ঠাণ্ডা ছাঁ জেগাত ৰাখিব লাগে। তাৰ পিছতহে আমি পলি বেগত লগাব লাগে। আৰু আমাৰ অসমৰ যিটো জলবায়ু অৱস্থা, সেইটো ড্ৰেগন ফ্ৰুটৰ কাৰণে খুব ভাল হয়। আৰু ইয়াৰ লগোৱাৰ সময় মাৰ্চ-এপ্ৰিলত আমি লগাব লাগে। আৰু প্ৰায় 1 বছৰ পিছত আমাৰ ইয়াৰ পৰা ফুলটো ফুলিব আৰু ফুল ফুলাৰ প্ৰায় এটা ফুলৰ পৰা ফল হোৱালৈকে আপোনাৰ প্ৰায় 1 মাহ সময় লাগে। তাৰপিছত এনেধৰণে ই 6 বাৰ বা 7 বাৰ ফুল ফুলি থাকিব আৰু আমি সেই ফল ডিচেম্বৰ মাহলৈকে আমি পাই থাকিম। প্ৰথম বছৰ আমাৰ ড্ৰেগন ফ্ৰুট কৰোঁতে আমাৰ খৰচটো অলপ বেছি হয়, যিহেতু আমি পকাৰ খুঁটা বনোৱাৰ পৰা আৰম্ভ কৰি টায়াৰলৈকে গোটেইখিনি লগাব লাগে। কিন্তু দ্বিতীয় বছৰৰ পৰা ইয়াৰ মানে খৰচটো কমি যায়, অকল আমি সাৰ প্ৰয়োগ কৰোঁ, বাকী আৰু যিখিনি আমাৰ বন-বাত নিয়ন্ত্ৰণ সেইখিনিতে আমাৰ খৰচ হয়। আৰু আমি এনেধৰণে আমি 20 বছৰলৈকে ইয়াৰ পৰা ফল পাব পাৰোঁ। ড্ৰেগন ফলৰ পুলি প্ৰস্তুতি আৰু ৰোপণ প্ৰক্ৰিয়া সম্পৰ্কে দৰদী প্ৰিয়ম দুৱৰাই সহায়কৰ সৈতে দেখুৱাই এনেদৰে কয়।
এইটো হৈছে 10 মাহৰ পৰা 12 মাহৰ ভিতৰত ডাল, যিটো আপোনাৰ দেখিছে পুৰঠ হৈছে, ডাঠ সেউজীয়া হৈছে, এনেকুৱা ধৰণৰ ডাল আপুনি ল'ব লাগে। আৰু এনেকুৱা ধৰণৰ ডাল লৈ আমি ইয়াত আমি কাটিং বনাম। আৰু কাটিং বনাওঁতে আমি এতিয়া দেখিছে প্ৰায় 6 ইঞ্চিত কাটিব লাগে, এনেকুৱা ধৰণে আমি কাটিব লাগে। আৰু ইয়াত দেখিছে যে এই অংশটোত আমাৰ খোলা হৈ গ'ল, সেইকাৰণে আমি ইয়াত যিটো আমাৰ ভেঁকুৰনাশক, যিকোনো বজাৰত উপলব্ধ ভেঁকুৰনাশক ব্যৱহাৰ কৰিব পাৰিব, এই ভেঁকুৰনাশকটো আমি লগাব লাগে। আমি ইয়াত সাধাৰণতে আমি পলিবেগত যিটো মাধ্যম লওঁ, সেই মাধ্যমটো সদায় মানে সমান লওঁ। বালি যদি আমি 1 কেজি ল'লোঁ বা মাটি 1 কেজি ল'ম আৰু গোবৰ 1 কেজি ল'ম, কিন্তু ড্ৰেগন ফ্ৰুটৰ ক্ষেত্ৰত যিহেতু বালিয়া মাটি ভাল পায়, সেইকাৰণে বালিয়া মাটি লাগে কাৰণে আমি সদায় বালিৰ পৰিমাণটো দুগুণ কৰোঁ। আৰু এনেকৈ আমি প্ৰথমে পলিবেগটো আমি ভৰ্তি কৰি ল'ব লাগিব। তাৰপিছতে আমি ইয়াক 2 ইঞ্চিমান 2 ইঞ্চিমান সোমাই ইয়াক হেঁচি দিব লাগে। এনেধৰণে আমি পুলিটো বনাই আমি ছাঁত ৰাখিব লাগিব। খালি এটা কথা মনত ৰাখিব, আমি যেতিয়া ডালবোৰ কাটি ৰাখোঁ, ডালবোৰ আমি লগালগ গছৰ পৰা কাটি কৰিব নালাগে। মই সেইকাৰণে আগতীয়াকৈ কাটি থৈছোঁ। 2-3 দিন আমি ছাঁত ৰাখিব লাগে আৰু তাৰ পিছতে আমি পলিবেগত লগাব লাগে। ড্ৰেগন ফলৰ বাগিচাৰ লগত আনাৰসৰ খেতি কৰিব পাৰি। আনাৰসৰ খেতি সম্বন্ধে শ্ৰী দৰদী প্ৰিয়ম দুৱৰাই কি কয় শুনো আহক। এতিয়া আমি ড্ৰেগন ফ্ৰুটৰ মাজত বা আমি তামোলৰ মাজত আমি যিটো মাটি কঁঠাল, পাইনএপল বা আনাৰস যিয়ে নকওঁ আমি কৰিছোঁ। এইটো কাৰণে প্ৰথম কথা হ'ল আমাৰ যিটো মাটি কঁঠাল আমাৰ অসমত খুব ভাল হয়। খালি ইয়াৰ মাটিটো ওখ হ'ব লাগে আৰু আপোনাৰ এঢলীয়া হ'লেও খুব ভাল হয়। কিন্তু এতিয়া আমি ইয়াত কৰিছোঁ অন্তৰ্বৰ্তী শস্য হিচাপে আমি কৰিছোঁ, কাৰণ যদিহে আমি এই মাটিখিনি খালীও ৰাখোঁ, আমাৰ মানে বন বাটে দেখা দিয়ে। এতিয়া আমি অন্তৰ্বৰ্তী শস্য হিচাপে কৰাৰ লগে লগে আমি ইয়াৰ পৰাও এটা আয় পালোঁ আৰু আমি ড্ৰেগন ফ্ৰুটৰ পৰাও আমি আয় পালোঁ। সেইটো কাৰণে কৰা হয়। আৰু অসমত বিশেষকৈ 2টা জাত আমি কৰা হয়, এটা হৈছে কিউ, এটা হৈছে কুইন। কিউটো যিটো হয়, কিউটো হৈছে এটা আগতীয়া জাত আৰু কুইনটো হৈছে আপোনাৰ শেহতীয়া জাত। তাৰমানে কুইনটো সোনকালে ফলটো পোৱা যায়। ইয়াৰ আমি পাইনএপল কৰিবলৈ যাওঁতে, আমি আনাৰস কৰোঁতে আমাৰ 3টা বা 4টা ইয়াৰ ৰোপণ সামগ্ৰী আছে। এটা হৈছে আপোনাৰ যিটো মাটিৰ তলৰ পৰা ওলায় পোখা পুলি, আৰু এটা ফলৰ তলৰ পৰা ওলাই যিটো পুলি হয় সেইটো স্লিপ বুলি কোৱা হয়। মাটিৰ তলৰ পৰা ওলোৱাটো চাকাৰ বা পোখা পুলি কোৱা হয়, আৰু ওপৰটো মুকুট বা ক্ৰাউন বুলি কোৱা হয়। এতিয়া যদি আমি যিটো চাকাৰ বা পোখা পুলিৰ পৰা কৰোঁ, তেতিয়া আমাক 10 মাহ সময় লাগে। 10 মাহৰ পিছতে আমি ফলটো পাওঁ। আৰু যদি আমি ওপৰৰ যিটো ফলৰ তলৰ অংশৰ পৰা কৰোঁ, তেতিয়া আমাক প্ৰায় 1.5 বছৰ সময় লাগে। আৰু যদি ওপৰৰ যিটো মুকুট অংশৰ পুলিটোৰ পৰা কৰোঁ, তেতিয়া আমাক 3 বছৰ সময় লাগে। সেইকাৰণে আমি যদি মানে বাণিজ্যিক ভিত্তিত কৰা হয়, আমি চাকাৰ বা পোখা পুলিৰ পৰা কৰিলে অতি সোনকালে ফল পোৱা যায়। এয়া আমি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত যোৱা বছৰ আমি ছেপ্টেম্বৰ মাহত লগাইছোঁ, আৰু প্ৰায় আমি 8-10 মাহৰ ভিতৰতে আমি ফুল পাই গৈছোঁ। সেইকাৰণে যিমান পাৰে চাকাৰৰ পৰা কৰিলে সোনকালে ফলটো পোৱা যায়। আৰু আমি ইয়াতে কৰিছোঁ, যিটো ইয়াত কৰা হৈছে আমাৰ কিউ ভেৰাইটিটো কৰা হৈছে। আৰু আমি ইয়াতে আচ্ছাদন বা মালচিং কৰি পেলাই কৰিছোঁ, যাতে আমাৰ বনবাটো নিয়ন্ত্ৰণ হয় আৰু লগতে আমাৰ যিটো মাটিৰ জীপটো থাকে, সেইকাৰণে আমি এনেধৰণে মালচিং কৰি পেলাই খেতিটো কৰিছোঁ। আমাৰ খেতিয়কসকলে সুবিধা থাকিলে অধিক উপাৰ্জনৰ বাবে নিজৰ লগতে আনক নিয়োজনৰ সুবিধা আগবঢ়াবলৈ পশুপক্ষী পালন কৰিব পাৰে। বিশেষকৈ পক্ষী হিচাপে বৰ্তমান এক চালুকীয়া অৱস্থাত থকা টাৰ্কি চৰাই পালন কৰিব পাৰে। টাৰ্কি চৰাই পালনৰ সজাগতা বৃদ্ধিৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপত টাৰ্কি ডেমনষ্ট্ৰেশ্যন ইউনিট অৰ্থাৎ প্ৰদৰ্শনমূলক টাৰ্কি চৰাই পালন আৰম্ভ কৰিছে। টাৰ্কি চৰাইৰ বিশেষত্ব কেইটামানৰ ভিতৰত হ'ল, এই চৰাইৰ মাংসত কম চৰ্বি থাকে।
ৰোগীসকলেও খাব পাৰে। এই চৰাইৰ ভাল গুণৰ ভিতৰত আন এটা হ'ল 80ৰ পৰা 100টা কণী পাৰে আৰু নিজে উমনি দিয়ে আৰু 28 দিনত পোৱালি ওলায়। এই চৰাই পুহিলে 4 মাহতে 7 কেজি পৰ্যন্ত হয়। ইয়াৰ লাভজনকভাৱে পালন কৰিব পৰা যায়। গতিকে আহক এই টাৰ্কি চৰাইবিধৰ সম্পৰ্কত কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ পশু বিভাগৰ বিষয় বিশেষজ্ঞ ডাক্তৰ ইলাক্ষী দেখাই কি কয় শুনো। টাৰ্কি চৰাই আমি দুটা ধৰণে কৰিব পাৰোঁ। এটা হ'ল ইণ্টেনচিভ ছিষ্টেম, যোনটো আমি এই ছিষ্টেমটোত কৰিছোঁ, আৰু এটা হ'ল ছেমি ইণ্টেনচিভ ছিষ্টেম, যোনটো আমি এৰি দিব পাৰোঁ। আৰু টাৰ্কি চৰাই খুব ধুনীয়াকৈ এই দুটা ছিষ্টেমতে এডাপ্ট কৰি লয়। এতিয়া ইণ্টেনচিভ ছিষ্টেমত কিছুমান এডভান্টেজ ডিছএডভান্টেজ আছে, আৰু ছেমি ইণ্টেনচিভ যোনটো ফ্ৰী ৰেঞ্জিং ছিষ্টেম তাতো কিছুমান এডভান্টেজ ডিছএডভান্টেজ আছে। যেতিয়া ইণ্টেনচিভ ছিষ্টেমত আমি কৰোঁ, প্ৰথম খৰচটো আমাৰ হয় ঘৰ বনোৱা খৰচ এটা থাকে, সেইটো মূলধন বহুতখিনিয়ে খৰচ হৈ যায়। কিন্তু আমি ল' কষ্ট হিচাপে বাঁহৰ ঘৰ বনাই, যোনটো আমি আমাৰ গাঁৱত কৰি আছোঁ, সেনেকৈ ল' কষ্ট হিচাপে বাঁহৰ ঘৰ বনাই ধুনীয়াকৈ পুহিব পৰা যায়। আৰু ইয়াৰ খাদ্য যোনটো লাগে, সেই খাদ্যৰ পৰিমাণটো আমি বহুতখিনি হ্ৰাস কৰিব পাৰোঁ যদি আমি এনেকৈ যে ঘাঁহ দি থৈছোঁ, এনেকৈ ঘাঁহ বা শাক পাচলিৰ পেলনীয়াখিনিও আমি দি পেলাই দানাৰ খৰচটো আমি হ্ৰাস কৰিব পৰা যায়। আৰু যদি ফ্ৰী ইণ্টেনচিভ ছিষ্টেমত ফ্ৰী ৰেঞ্জিং ছিষ্টেমত ৰখা যায়, তেতিয়াহ'লে আমি একেবাৰে খুলি ৰাখিব পাৰোঁ। ইহঁত বিৰাট ঘৰচীয়া এটা চৰাই হয়, খুব মৰম লগা চৰাই, সিহঁতে মানুহৰ লগত খুব ভাল পাই থাকি। তো সেইকাৰণে একদম ধুনীয়া যেনেকৈ মুৰ্গী, সেনেকৈ সিহঁতে এডাপ্টেশ্যন লৈ লয়। এতিয়া যেতিয়া ইণ্টেনচিভ ছিষ্টেমত, আৰু চবতকৈ ভাল গুণাগুণ টাৰ্কিৰ কি আছে, এই চৰাইটো নিজে উমনিত বহে। যিহেতু আমাৰ এতিয়া যোনবিলাক হাই ইল্ডিং বাৰ্ডছ হয়, বাৰ্ডবিলাকে উমনিত নবহে, যিহেতু কণী বেছিকৈ পাৰে। ইহঁতৰ কিন্তু কণী বছৰত 80টাৰ পৰা 100টা পাৰে, আৰু 80টাৰ পৰা 100টা পাৰাকেনে ইহঁতে ধুনীয়াকৈ নিজে উমনি লৈ পোৱালি ওলায়। আৰু উমনি লোৱাৰ দিনকালি হয় 28 দিনীয়া দিনত সিহঁতে পোৱালি ওলায়। আৰু আমি মেচিনেদি ইনকুবেট কৰি পেলাইও আমি পোৱালি ওলাবলৈ ইয়াক কোনো অসুবিধা নহয়, ধুনীয়াকৈ হয়। আৰু ইয়াৰ ফাৰ্টিলিটি ৰেট আমি যদি 10টা কণী আমি উমনিত বহাওঁ, 8টাৰ পৰা 9টা ধুনীয়াকৈ পোৱালি ওলায়। সেইটো এটা খুব ভাল গুণ ইয়াৰ আছে। আৰু টাৰ্কিৰ যোনটো কণী বা মাংসটো আচলতে গোটেই পল্ট্ৰি, যদি মুৰ্গী আৰু হাঁহ কুকুৰা আমি ধৰোঁ, সেই গোটেই পল্ট্ৰিৰ মাজত ইয়াৰ একেবাৰে কম ফেট থকা, চৰ্বি থকা, একেবাৰে কম চৰ্বি থকা মাংসটো হ'ল ই। সেইকাৰণে ইয়াৰ চাহিদাটো আজিৰ দিনত খুব বাঢ়ি আহিছে। আৰু যিহেতু ইয়াৰ খুব কম ফেট থাকে, সেইকাৰণে যোনবিলাক হাই প্ৰেছাৰ থকা মানুহ বা ডায়েবেটিক থকা মানুহ, তেওঁলোকে ধুনীয়াকৈ ইয়াক খাব পাৰে। সেইকাৰণে ইয়াৰ মাংসৰ গুণাগুণ কিছুমান আছে। আৰু মাংসৰ গুণাগুণৰ ভিতৰত আৰু এটা আছে যে ইয়াত মেগনেছিয়াম বহুত হাই, জিংক বহুত হাই, ছ'ডিয়ামো আছে, আৰু তাৰ লগে লগে ভিটামিন B12টো প্ৰচুৰ পৰিমাণে আছে। আজিৰ দিনত কি হৈছে, চহৰ এলেকাত যোনবিলাক এনিমিয়া হয়, সাধাৰণতে এনিমিয়া বুলি ক'লে আমি আইৰণ ডেফিচিয়েঞ্চি বুলিয়ে ভাবোঁ, কিন্তু আমাৰ নিচিনাবিলাকে যোনে গোটেইখিনি বস্তু সদায় খোৱা যায়, সেই খোৱাৰ পিছতো আমাৰ কিছুমানৰ এনিমিয়া থাকে। আৰু বেছিভাগ মানুহৰ চাব ভিটামিন B12 ডেফিচিয়েঞ্চিৰ কাৰণে সেই এনিমিয়াটো হয়। আৰু সেইকাৰণে এই মাংসটোৰ গুণাগুণটো, যিহেতু তাত ভিটামিন B12 বহুত বেছি আছে, ইয়াৰ খুব ধুনীয়াকৈ সি মানুহৰ মেডিচিনেল ভেলিউ হিচাপে কাম কৰিব পাৰে। আৰু জিংকটো হয়, জিংক বেছি থকা মানে আজিকালি আপোনালোকে চাব সৰু বাচ্চাৰ ডায়েৰিয়া হ'লে যোনটো মেডিচিন ডক্টৰে লিখি দিয়ে তাত জিংক থাকে। আৰু জিংকটোৰ গুণাগুণ হ'ল আমাৰ দেহত থকা 1000টা কোএনজাইম ৰেগুলেট কৰে জিংকে। তাৰমানে তাৰ কিমান বেছি ইম্পৰ্টেঞ্চ আছে। সেইকাৰণে এই মাংসটো জিংকো বহুত থকাৰ কাৰণে মাংসৰ চাহিদা বাঢ়ি গৈছে। আৰু এতিয়া আগৰ দিনৰ যেনেকুৱা প্ৰথম আমি ইন্ট্ৰডিউচ কৰিছিলোঁ, তেতিয়া খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহবিলাকে লৈছিলে, কিন্তু এতিয়া ইয়াৰ ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট, হোটেল, সেইবিলাকতো ডিমাণ্ড বাঢ়ি গৈছে। আৰু খ্ৰীষ্টমাছৰ সময়ত 1 কেজি মাংসৰ দাম মই নিজে পাইছোঁ মলত কিনিবলৈ 3000 টকাৰলৈকে দাম বাঢ়ি যায়। তো সেইটো হিচাপে খুব বেছি চাহিদা আছে। আৰু কিছুমান কথা ইয়াৰ ক'ব গ'লে, টাৰ্কি চৰাইটো আমি যদি 4 মাহ পুহোঁ, 4 মাহ পুহিলে মতাটোৰ ৱেইট 7.7 কেজি হয়, আৰু মাইকীকেইটাৰ ৱেইট 4 কেজি হয়। ক'ব গ'লে এটা খাহী মাংসৰ সমানে ডাঙৰ হৈ যায়গৈ। আৰু ইয়াৰ ৱেষ্টেজ যদি আমি কাটি পেলাই বাকলি চাকলি চব পেলাই ড্ৰেছিং পাৰ্চেণ্টেজ যোনটো কওঁ, ইয়াৰে ড্ৰেছিং পাৰ্চেণ্টেজ 80%তকৈ বেছি, যোনটো ব্ৰইলাৰৰ ক্ষেত্ৰত অনলি 50%
50%। আপুনি যদি লাইভ ৱেটৰ এটা মুৰ্গী কিনি পেলাই গুচাব দিয়ে তাৰপিছত আপুনি 50% ব্ৰইলাৰ পাব, কিন্তু ইয়াতে 80% আপোনালোকে মাংস পাব। সেইটো হিচাপতো আমাৰ যোনবিলাক পালক আছে, টাৰ্কি পালক আছে, তেওঁলোকে বেনিফিটেড হয়। আৰু ইয়াক পুহিবলৈ বহুত কষ্ট আমি কৰিব নালাগে। মাহে মাহে কিন্তু আমি পেলু দৰৱ দিব কেতিয়াও পাহৰিব নালাগে, যিহেতু ইয়াত পেলু হোৱা সংখ্যা বেছি। আৰু যদি আমি বাহিৰত এৰি দিওঁ তেতিয়াহ'লে বাহিৰত এৰি দিলে গোবৰ চোবৰ খুচৰাৰ পিছত তেওঁলোকৰ পেলু বেছি হয়। সেইকাৰণে প্ৰত্যেক মাহতে আমি পেলু দৰৱ দিবলৈ চেষ্টা কৰিব লাগে। এতিয়া কি হয়, মতা টাৰ্কি চৰাই একচুৱেলি আমাৰ এইখিনি সৰু হৈ আছে, তো সেইটো দেখিব পাৰে না আপোনালোকে। মতা টাৰ্কি চৰাইটো যেতিয়া একদম ফেন ধৰি উঠে আৰু ঠোঁটটো একদম বহুত ওলমি আহে, আৰু সেইটো ওলমি অহা কাৰণে মানুহে বহুতে কয় শগুনৰ লগত ক্ৰছ কৰা নেকি। সেনেকুৱা কোনো কথা নাই, টাৰ্কিটো নিজে এটা ইণ্ডিভিজুৱেল বাৰ্ড হয়, আৰু সেইটো কাম যদি সেনেকুৱা হোৱাটো আমি নিবিচাৰোঁ। প্ৰথম দিনাখন যোনদিনাখন পোৱালি ওলাওঁতে নাকৰ ওচৰত এটা মাংস বাঢ়ি আহে, যোনবিলাক এই সৰুবিলাকক দেখিছে, সেইটো যদি খুব জোৰকৈ টেপি দিয়ে সি আৰু গ্ৰ'থ নলয়, তেতিয়া সেইটো সি তাতে জামৰি যায়, তাতে ৰখি যায়, আৰু তাৰপিছত সেই আপোনাৰ ওলমি অহা সেই ডিউলেপটো নাথাকিলে মানুহৰ চাহিদাও বাঢ়ে। আৰু ইয়াৰ কথা আপোনাৰ যদি এতিয়া ইণ্টেনচিভ ছিষ্টেমত ৰাখিছোঁ তেতিয়াহ'লে ভিতৰত গ'লে আমি দেখি পাম আমি 2 ৰাখোঁ, 3 পৰা 4 ইঞ্চিলৈকে 2 ৰাখিব লাগিব। আৰু ব্ৰুডিং কৰিবলৈ যোনবিলাক পোৱালি আহে 4 সপ্তাহলৈকে আমি তাক এটা তাপমানত দি ৰাখিব লাগিব। আমাৰ ইয়াতে ফাৰ্মাৰ্ছৰ বেনিফিটৰ কাৰণে আমি সৰু বাঁহৰো ইনকুবেটৰ বনাই পেলাই মডেল দেখাইছোঁ, ব্ৰুডাৰ বনাই মডেল দেখাইছোঁ, তেওঁলোকে সেনেকুৱাও ইউজ কৰিব পাৰে। আৰু যোনটো আমাৰ গাঁও আছে টাৰ্কি ভিলেজ যোনটো কলংপুৰত আছে, তেওঁলোকে কিন্তু ট'টেলি ইণ্ডিজিনিয়াছ প্ৰচেছ, ট'টেলি বেম্বো দি বনাই পেলাই মোৰ নিৰীক্ষণতে তেওঁলোকে প্ৰত্যেকটা কাম কৰিছে আৰু খুব ধুনীয়া প্ৰসাৰ কৰিছে। আমি আৰম্ভ কৰিছিলোঁ এখন গাঁৱত, এতিয়া 3-4খন গাঁৱলৈকে পাৰ হৈ গৈছে। ইভেন মেঘালয়ৰ মানুহবিলাকে তাৰ পৰা কিনি নি পেলাই তেওঁলোকেও প্ৰসাৰ কৰি আছে। এইখিনিতে উল্লেখযোগ্য, নতুন এটা খেতি কৰিবলৈ আৰম্ভণিতে কিছু অসুবিধা পায় যদিও সজাগতাৰ জৰিয়তে টাৰ্কি চৰাইৰ মাংসৰ গুণাগুণ সম্পৰ্কে জ্ঞাত হ'লে বজাৰৰ অসুবিধা নহ'ব। আশা কৰা হৈছে টাৰ্কি চৰাইৰ পালনে কৃষকসকলক অধিক লাভৱান কৰিব পাৰিব। किसान भाइयों गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।